হেল্ল' এভৰিৱান, মই আজি জালি কোমোৰা ভাজিব লৈছোঁ। ইয়াতে মই তেলত সৰিয়হ ফুটাই দিছোঁ, পাঁচফোৰণ দিছোঁ, পিঁয়াজ দিছোঁ, শুকান জলকীয়া দুটাও কাটি দিছোঁ, প্ৰয়োজন অনুসাৰে নিমখ হালধি দি দিছোঁ। এতিয়া মই ঢাকন মাৰি সিজিবলৈ দিম। এইফালে মই কলমৌ শাক অলপ বাচিব লৈছোঁ। এয়া কোমোৰা ভাজি হৈ গ'ল। এতিয়া মই কলমৌ শাকখিনি নিমখ দি ভালদৰে 2-3 বাৰ ধুই ল'ম। ইয়াৰ তেলত মই পিঁয়াজ দিলোঁ, প্ৰয়োজন অনুসৰি মই নিমখ হালধিও দি দিছোঁ তেলতে। কলমৌ শাকত মই কেঁচা জলকীয়া দুটা ফালি দিছোঁ, ভাল লাগে খাবলৈ। ইয়াত ঢাকন মাৰি সিজিব দিলোঁ। এয়া কলমৌ শাকৰ ভাজি হৈ গ'ল। এইফালে মই দালি অলপ বনাই আছোঁ। দালিত দিছোঁ মই মিঠা আলু আৰু কঁঠাল গুটি। ইয়াতে মই দিম আকৌ থেকেৰা টেঙা। এতিয়া মই তিহু অলপো কাটি লৈছোঁ ভাতৰ লগত খাবলৈ। আচাৰ ল'ম। আজি দুপৰীয়া সাঁজটো এনেদৰে যোগাৰ কৰিছোঁ। আজিলৈ বাই বাই।